তিনিচুকীয়াৰ ডিৰাগ চাৰিআলিত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হোৱা ডিৰাগ অধিৱেশনৰ আজি হৈছে অন্তিম দিন মৰাণ অধ্যুষিত অঞ্চলৰ পৰা অহা শ মৰাণ জনগোষ্ঠীয় নাচনীয়ে গছৰ তলত পৰিৱেশন কৰিছে বিহু এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে ডিৰাগ চাৰিআলিৰ খেলপথাৰ এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক বিশ্বজিতে মই এই মুহূৰ্তত উপস্থিত আছো ডিৰাকত আৰু বৰ্তমান সময়ত এই মুহূৰ্তত প্ৰতিদিন টাইমত দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছো নিশাৰ ভাগত এতিয়া সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত নিশাৰ ভাগত এনেদৰে এতিয়া প্ৰায় 1000তকৈ অধিক মটক জনগোষ্ঠী যি গাভৰুসকলে আহি এনেদৰে এতিয়া যি গছ তলৰ বিহুৰ পৰম্পৰা সেই পৰম্পৰা ইয়াত এতিয়া প্ৰদৰ্শন কৰা দেখা পোৱা গৈছে আৰু আমি যিমান পাৰো দৰ্শকসকলক দৃশ্যাংগত দেখাব বিচাৰিছো আৰু এই মুহূৰ্তত আমি নেতৃত্বৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আপোনালোকৰ আজি অধিৱেশন তাৰ লগত সংগতি ৰাখি এতিয়া এই অনুষ্ঠানসমূহ হৈছে কিন্তু তাতকৈ এতিয়া দেখা পোৱা গৈছে জনজাতিকৰণক লৈ এতিয়া মটক গোটেইকেইটা সংগঠন একগোট হৈছে আৰু ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আজি এই অনুষ্ঠানটো আৰু আন্দোলনৰ কাৰ্যসূচী প্ৰথম কথাটো হ'ল মই এটা কথা স্পষ্ট কৰিব বিচাৰিছো আমি সপ্তম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন আমাৰ আজি অন্তিম দিনত আমি আমাৰ জনগোষ্ঠীৰ যিবিলাক কৃষ্টি পৰম্পৰা আছে এইখিনি আমি এই অধিৱেশনখনৰ থ্ৰুৱেদি আমি প্ৰতিফলন কৰিব বিচাৰিছো বা ৰাইজক আমি জনাব বিচাৰিছো আজি আমাৰ অধিৱেশন শেষ কিন্তু অধিৱেশন শেষ হোৱাৰ পিছতে আমাৰ কেওটা সংগঠনে এলানি কাৰ্যসূচী ঘোষণা কৰিছে আৰু এটা কথা খুব আমাৰ ভাল লাগিল আমাৰ যিসকল গোটেইকেইটা সংগঠনৰ নেতৃত্বস্থানীয়সকলে আমাৰ লগত বাৰ্তালাপ কৰি আছে আমি বাৰ্তালাপ কৰোঁতে তেখেতলোকে কৈছিলে আপোনালোকৰ অধিৱেশনখন শেষ হোৱাৰ পাছতে আপোনালোকে ইয়াত সহযোগ কৰিব লাগিব আৰু আমি কথা দিছিলো আমি কালি প্ৰস্তাৱো গ্ৰহণ কৰিছো অধিৱেশন কাইলৈ শেষ আমি তাৰ পৰা আমাৰ যি কেওটা সংগঠনে একত্ৰিতভাৱে আমি 19 তাৰিখৰ যি সংগ্ৰামখন আগবঢ়াই লৈ যাব বিচাৰিছো সেই সংগ্ৰামত মই জনগোষ্ঠীৰ সকলো লোককে সেই সংগ্ৰামখনত জপিয়াই পৰিবলৈ আহ্বান কৰিছো আমাক সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছো আমি অকলে আমি কেওটা সংগঠনে আমি উদ্যোগে লৈছো মটক জনগোষ্ঠীৰ সকলো ৰাইজক আমি ওলাই আহিবলৈ আহ্বান জনাইছো আমাৰ সকলোকে সহায় নিশ্চয় বিশ্বজিৎ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো